লখিমপুৰৰ ৯-৬ কৈলামৰী জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ কমিটি কাৰ্যনিৰ্বাহক বৈঠক তামাং গাঁও পবিত্ৰ বৌদ্ধ মঠ প্ৰাংগণত অনুষ্ঠিত হয়। নিৰীক্ষণ কমিটিৰ সম্পাদক বিক্ৰম চবৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত সভাপতিত্ব কৰে স্থায়ী সভাপতি ভজা বাহাদুৰ তামাঙে। সভাত লখিমপুৰ জিলা মনিটৰিং কমিটি সদস্য তথা বিদ্যালয় নিৰীক্ষণ সমিতি জ্যেষ্ঠ উপদেষ্টা সাজাদ হাজৰিকা, মুফতি আব্দুল হাসিব, উপসভাপতি নুৰ মহম্মদ, মিৰাজ উদ্দিন আনসাৰী, সদস্য দশৰথ নায়ককে ধৰি সদস্যসকলৰ লগতে বহু ব্যক্তি উপস্থিত থাকে। এই সভাতে বিদ্যালয়খনত 100% সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গত শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন পাব লাগে। আমি জহিং আদৰ্শ আৱাসিক বিদ্যালয় নিৰীক্ষণ কমিটিৰ ইতিমধ্যে এখন কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিৰ প্ৰায় আমাৰ সভা সমিতিবিলাক হৈ থাকে। আমি যোৱা বিগত সময়ছোৱাত আমি বিভিন্ন ধৰণৰ ৰাজহুৱা বৈঠকবিলাক আৰম্ভ কৰিছোঁ আৰু তাৰ লগতে আমি গুৱাহাটীলৈ এটি প্ৰতিনিধি দল গৈছিলোঁ আমাৰ বিদ্যালয় নিৰীক্ষণ কমিটিৰ দ্বাৰা। আৰু আমি এই আমাৰ উদ্দেশ্য হৈছে কি, আমাৰ যিটো বিদ্যালয় খোলা হৈছে ইয়াত বা নিৰ্মাণ হৈ আছে, প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে আমি দেখিছোঁ। আৰু সেয়া আমি আমাৰ ৰাইজক আমাৰ এই স্কুলত যাতে সুবিধাবিলাক হ'ব, আমাৰ ল'ৰা ছোৱালী যাতে ইয়াত পঢ়িবলৈ সুবিধা পাব, ইয়াকে লৈ প্ৰভু আমি ইয়াত যিমানেই নিৰীক্ষণ কমিটিৰ বিষয়ববী আছে সকলোৱে আমি এয়া প্ৰচেষ্টা কৰিছোঁ যাতে ইয়াতে 3rd গ্ৰেড 4th গ্ৰেডৰ যিখিনি চাকৰি ওলাব সেইখিনিও যাতে আমাৰ ৰাইজে ইয়াতে পাবলৈ সক্ষম হ'ব। আমাৰ লোকেল যিখিনি ৰাইজ আছে সেইখিনি যাতে পাব, সেইখিনি আমাৰ উদ্দেশ্য আমি ৰাখিছোঁ। আৰু আমাৰ নিৰীক্ষণ সমিতিৰ দ্বাৰা বিভিন্ন সময়ত ৰাইজক অৱগত কৰা হৈছে, স্কুলখনৰ কাৰণে প্ৰচাৰ কৰা হৈছে আৰু আমি আশা ৰাখিম যে চৰকাৰেও আমাৰ যাতে নিৰীক্ষণ কমিটিৰ যোগেদি যিখিনি ৰাজহুৱাভাৱে মিটিং কৰা হৈছে, ৰাজহুৱাভাৱে আমি ৰাইজক যিটো অৱগত কৰি আছোঁ মিটিঙৰ এই স্কুলৰ কাৰণে, আমি চৰকাৰক অনুৰোধ কৰিছোঁ স্কুলখন যাতে সোনকালে আমাক খুলি দিয়ে আৰু আমাৰ ৰাইজৰ সুবিধা হ'ব, ইয়াকে কামনা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000।